গাঁৱৰ প্ৰত্যেক গৰাকী দুখীয়া মানুহক নৰেন্দ্ৰ মোদীয়ে ঘৰ দিবই এইটোৱে হৈছে আমাৰ সংকল্প। নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো ভৱেশ এছামিজ ব্লগ চেনেললৈ। ইতিমধ্যে আপোনালোকে ভিডিঅ' ক্লিপটো শুনিছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে অসমৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে পাব চৰকাৰী আৱাসগৃহ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পাব চৰকাৰী ঘৰ। গতিকে এই ঘৰ পাবলৈ প্ৰতিটো পৰিয়ালে কি কৰিব লাগিব নিশ্চয় আপোনালোকে এই ভিডিঅ'টো চালে সকলো গম পাব। আহক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালৈ এটি বিনম্ৰ অনুৰোধ, যদি মোৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আমাৰ ৰেচন কাৰ্ডত এতিয়ালৈকে আমি বিনামূলীয়াকৈ চাউল দি আছো। 1 অক্টোবৰৰ পৰা আমি ৰেচন কাৰ্ডত দালি দিম, চেনি দিম আৰু নিমখ দিম। দালিৰ দাম বজাৰতকৈ 25 টকা কম হ'ব, চেনিৰ দাম বজাৰতকৈ 25 টকা কম হ'ব, নিমখৰ দাম বজাৰতকৈ 10 টকা কম হ'ব। 5জন পৰিয়াললৈকে 1 কেজিকৈ পাব আৰু 5জনতকৈ যদি ওপৰত পৰিয়াল থাকে ৰেচন কাৰ্ডত তেওঁলোকে 2 কেজি পাব। অৰ্থাৎ 5জনলৈকে 1 কেজি, 6জন হ'লে তেওঁলোকে 2 কেজি পাব। এই ব্যৱস্থাটো আমি 1 অক্টোবৰৰ পৰা আৰম্ভ কৰিম, যাতে দুখীয়া মানুহে ঘৰো পাব পাৰে, অৰুণোদয় পাব পাৰে। আমাৰ ৰেচনত চাউলে অকল নহয় দালি নিমখো পাব পাৰে। এই গোটেই ব্যৱস্থাবিলাক আমি কৰিছোঁ আৰু দুখীয়া মানুহ উপকৃত। কথাটো হ'ল অসম দিৱস। এই অসম দিৱসটো এতিয়া ভাৰতৰ সকলো ৰাজ্যতে পালন কৰে। বহুতে কৈ আছে যে বিহাৰ দিৱস অসমত পালন হ'ব। অসম দিৱস পালন কৰে নেকি? অসম দিৱস প্ৰতিটো ৰাজ্যতে আজিকালি পালন কৰা হয়। উত্তৰ প্ৰদেশতো অসম দিৱস পালন হয়, বিহাৰতো অসম দিৱস পালন হয়, কৰ্ণাটকতো অসম দিৱস পালন হয়, অন্ধ্ৰ প্ৰদেশতো অসম দিৱস পালন হয়, গুজৰাটতো অসম দিৱস পালন হয় আৰু গোটেইবিলাক ৰাজ্যৰ মহামান্য ৰাজ্যপালসকল উপস্থিত থাকি অসম দিৱস পালন কৰে। আৰু ভাৰতীয় জনতা পাৰ্টীয়েও গোটেই দেশত থকা অসমীয়া লোকসকলক লৈ প্ৰবাসী অসমীয়া সন্মিলন অনুষ্ঠিত কৰে। এতিয়া যদি অসম দিৱসটো বিহাৰে পালন কৰে, উত্তৰ প্ৰদেশে পালন কৰে, আমিও ইয়াত বিহাৰ দিৱস পালন কৰিম, তেতিয়াহে মানুহৰ মাজত বুজাবুজি বাঢ়িব। গতিকে এই বিষয়টোলৈ ৰাজনীতিৰ কোনো কৰাৰ মিনিঙে নাথাকে। যিসকলে এইটো কথা বুজি নাপায় যে অসমৰ লাখ লাখ ল'ৰা অসমৰ বাহিৰত কাম কৰে, ইয়াত সাম্প্ৰদায়িক উত্তেজনা কৰিলে তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকি আহিব পাৰে, এই কথাটো যিসকলে বুজি নাপায় তেওঁলোকে বাৰে বাৰে এই কামবিলাকত মনোনিৱেশ কৰে। কালিৰ পৰা মই পাইছোঁ অসম দিৱস পালন কৰিব নেকি? আৰে গৌৰৱেৰে অসম দিৱস পালন কৰে। যোৱা কেইদিনমান আগতে পণ্ডিচেৰীত অসমৰ প্ৰফেচাৰে মোক চিঠি দিছে যে মই গোটেই অসম দিৱসটো পালন কৰোৱাত আগভাগ লৈছিলোঁ। অসম দিৱস সকলোৱে পাতে, প্ৰত্যেকখন ৰাজ্যতে পাতে আৰু বহুত দূতাবাসত অসম দিৱস পাতে। শ্ৰীলংকাৰ দূতাবাসত অসম দিৱস পাতে। গতিকে অসমে যেনেকৈ অসমক মানুহে ভাৰতৰ আন ৰাজ্যৰ লোকে সন্মান কৰে, অসমেও আন ৰাজ্যৰ লোকক সন্মান কৰিব লাগিব। তিনিচুকীয়াত পাতা নাপাতাটো বেলেগ কথা, মই সেইটো বিতৰ্কত নাযাওঁ। তিনিচুকীয়াত পাতক, গুৱাহাটীত পাতক, য'ত পাতক পাতক, কিন্তু যেতিয়ালৈকে বিহাৰ ৰাজভৱনত অসম দিৱস পালন হ'ব, ময়ো অসমত বিহাৰ দিৱস পালন কৰাত তাত কোনো বিৰোধিতা কৰাৰ মই কোনো যুক্তিয়ে দেখা নাপাওঁ। এনেকৈ আমাৰ অসমত এটা যে আমি খুব সীমিত এনেকুৱা ধাৰণা এটা দিয়াৰ কাৰণে অসমত আজি ইমান দিনে উদ্যোগীসকল অহা নাছিল। আজি অসমীয়া বুলি ক'লে গোটেই ভাৰতত মানুহে সন্মান কৰে। আৰু যদি অসমৰ পৰা এইবিলাক মেছেজ যায় যে আমি বিহাৰীৰ এগেইনষ্টত, আমি মাৰোৱাৰীৰ এগেইনষ্টত, আমি গুজৰাটীৰ এগেইনষ্টত, আমি তামিলনাডুৰ এগেইনষ্টত, অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি কেনেকৈ পাব বাহিৰত? গতিকে এই ধাৰণাবিলাকৰ পৰা আমি আঁতৰি অহাৰ সময় হৈছে। আৰু মই সকলোকে কৈছোঁ, দুই চুকাফা
তেখেতৰ অসমৰ প্ৰৱেশ দিনটোকে আমি অসম দিৱস হিচাপে পালন কৰোঁ। এতিয়া ভাৰতেও এই দিনটো পালন কৰে। দ্বিতীয়তে এতিয়া গোটেই ভাৰতৰ ৰাজ্যবিলাকত লাচিত বৰফুকনৰ ওপৰত পাঠ্যপুথিত এটা পেৰেগ্ৰাফ সোমাব গৈ আছে। আজি অসমৰ বিজয় যাত্ৰা আৰম্ভ হৈছে, অসমৰ অনিৰুদ্ধ যাত্ৰা আৰম্ভ হৈছে। এতিয়া যদি অসমীয়াৰ একাংশ মানুহে এনেকুৱা কথাক লৈ যদি ৰাজনীতি কৰে, আমাৰ ৰাজ্যখন আকৌ পিছুৱাই যাব। আমাৰ অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বিতৰণৰ ক্ষেত্ৰত যিমান দুৰ্নীতিৰ অভিযোগ আছিল, এই গোটেইবিলাক নোহোৱা কৰি এইবাৰ আমি এনে সুন্দৰ ব্যৱস্থাৰে নতুনকৈ আমি নোপোৱা মানুহখিনিৰো ঘৰ আমি বিতৰণ কৰাৰ বাবে বা ঘৰৰ তালিকা আমি সিলেক্ট কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৰ্থাৎ মই তিনিটা কথা আপোনালোকক কৈছোঁ। আজি যিসকলে সভাত আহিছে তেওঁলোকে প্ৰথম কিস্তিৰ ধন আজি কালি পৰহিৰ ভিতৰত তেওঁলোকে বেংকৰ একাউণ্টত পাব। দ্বিতীয়, যাৰ নাম লিষ্টত আছে, কোনোবাই কৈছে মোৰ নামটো কাটি দিলে, কাৰো নাম কোনেও কাটি দিয়া নাই। অহা বছৰ অৰ্থাৎ এপ্ৰিলৰ পৰা অহা বছৰ বুলি ক'লে 2026 নহয়, 2025 চনৰ ভিতৰতে আমি বাকী 3,80,000 মানুহকো আমি ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। আৰু যাৰ ঘৰ নাই, কোনো লিষ্টত নাই, তেওঁলোকৰ বাবে মই কোৱা পদ্ধতিটোৰে জীৱিকা সখী বাইদেউসকলৰ জৰিয়তে আমি জিঅ' টেগিঙৰ ব্যৱস্থা কৰিম। আজি আপোনালোকে মিটিঙৰ পৰা যাব, যিবিলাকে ঘৰ পোৱা নাই তেওঁলোকে আপোনালোকক অলপমান হিংসা কৰিব যে এওঁলোকে পালে আমাক নাপালে। আপোনালোকে তেওঁলোকক বুজাই দিব যে কোনো হিংসা কৰিবলগীয়া নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে নোপোৱাবিলাকৰো আমি সমীক্ষা আৰম্ভ কৰিছোঁ। আমাৰ গাঁৱৰ প্ৰত্যেকগৰাকী দুখীয়া মানুহক নৰেন্দ্ৰ মোদীয়ে ঘৰ দিবই। এইটোৱে হৈছে আমাৰ সংকল্প।